असम चाय मजदूर संघ तिताबर शाखा की ओर से प्राणों के कलाकार जुबिन गर्ग को सर्वधर्म प्रार्थना और श्रद्धांजलि सभा। पूरी दुनिया को स्तब्ध कर देने वाली एक खबर। असम के जन जन के भावनाओं से जुड़े सबके अपने प्राणों के कलाकार जुबिन गर्ग के निधन ने हर आंख को नम कर दिया। उनकी मृत्यु का समाचार मिलते ही लाखों प्रशंसक अंतिम बार उन्हें देखने के लिए उमड़ पड़े। इसी महान कलाकार की आत्मा की शांति के उद्देश्य से असम चाय मजदूर संघ तिताबर शाखा की ओर से सर्वधर्म प्रार्थना और श्रद्धांजलि सभा का आयोजन किया गया। कार्यक्रम में धर्म, जाति, भाषा से ऊपर उठकर सभी समुदायों के लोग, AITC श्रमायुक्त सहित कई चाय बागान के प्रबंधक उपस्थित थे। कार्यक्रम के अंत में शाखा संघ की सचिव नागेन कुर्मियों ने जुबिन गर्ग की मृत्यु की न्यायिक जांच की मांग की। मोरियानी से बीरेन ताती की रिपोर्ट। जुबिन मृत्यु दिनार प्राय प्रतिखन चाह बागिचाते विभिन्न समय अनुयायी श्रद्धांजलि अनुष्ठान करिছে और एक दिन एदिन समग्र अসমते चाह बागिचाबिलाक जुबिनर मृत्युर पिছত एदिन काम बिरति करि निजर हाजिराको नेउचि তেওঁলোকে কাম খতিয়া কৰিলে। তাৰ পিছতো আজি অসমৰ আমাৰ চাহ মজদুৰ কেন্দ্ৰীয় সংঘই অসমত থকা 22টা চাহ মজদুৰ সংঘই এই শ্ৰদ্ধাঞ্জলি আৰু সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছে। সেই অনুপাতে আমি তিতাবৰ শাখায়ো এই সভাভাগ আয়োজন কৰিলোঁ। আজি আমি বৰ আনন্দিত হৈছোঁ, যিহেতুকে সকলো আমাৰ সহকাৰী শ্ৰম আয়ুক্ত হওক, এই সমষ্টিৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, বাগিচাৰ মুখ্য পৰিচালকসকল, আপোনাৰ বিভিন্ন সংগঠনৰ মুৰব্বী, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি সন্মানীয় ধীৰাজ গোৱালা, আপোনাৰ বিভিন্ন সদস্যসকল, বাগিচাৰ শিক্ষকসকল, স্কুলৰ শিক্ষকসকল সকলোৱে উপস্থিত হৈছে আৰু আমাৰ প্ৰত্যেকখন চাহ বাগিচাৰে প্ৰতিনিধি উপস্থিত হৈছে। সকলোৱে আমাৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত সমাপ্ত কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাও সকলোৱে শ্ৰদ্ধাৰে ইয়াত আয়োজন কৰা হ'ল। আৰু লগতে এটাই কথা সকলোৰে মনে প্ৰাণে বিচাৰিছে যে জুবিনৰ আত্মাৰ সদ্গতি হওক, ভগৱন্তে তেওঁক কৃপা কৰক, তেওঁ নিশ্চয় তেওঁৰ ওচৰত ভগৱানে স্থান দিয়ক। আৰু বিভিন্ন সময়ত টিভি বা বিভিন্ন বাতৰি কাকত আমি দেখিবলৈ পাইছোঁ জুবিনে ছিংগাপুৰলৈ গৈ বিভিন্ন ধৰণে মৃত্যুবৰণ কৰিছে। ইয়াৰ এক ন্যায় বিচাৰ হওক আৰু যিসকল দুখীয়া এইটো যদি প্ৰকৃততে তেনেকুৱা কৰিছে তেওঁলোকে কঠোৰতমতকৈ কঠোৰতম শাস্তি পাব লাগে। যদি আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গক তেনেকুৱা এটা মৃত্যুৰ মাজলৈ ঠেলি দিয়া হৈছে, তেতিয়াহ'লে তেনেকুৱা মানুহ পৃথিৱীত জীয়াই থকাটো আমাৰ কোনো মানুহে নিবিচাৰে। কাৰণ জুবিন গাৰ্গ সঁচা অৰ্থত ক'বলৈ গ'লে তেওঁ এজন ভগৱানৰ কলা হিচাপে এই পৃথিৱীলৈ আহিলে। নহ'লে এজন মানুহে কেতিয়াও মানুহ, ধৰ্ম, জাতি, বৰ্ণ, উচ্চ নিচ সকলোৰ ওপৰত গৈ কথা কোৱা মানুহ। সেইজন মানুহৰ প্ৰকৃতাৰ্থত আমি বিচাৰোঁ তেওঁ ন্যায়, তেওঁৰ পৰিয়াল নহয় গোটেই ভাৰতবৰ্ষ বা বিশ্ববাসীয়ে তেওঁৰ ন্যায়টো পাব লাগে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য